মাছ খাব পোৱা নাই, মাছ মাৰিবলৈ যাম। সেইটো কাৰণ সকলো অসমবাসী ৰাইজ চাই থাকক কেনেকৈ মাছ মাৰিছা। এই গৈ আছোঁ মাছ মাৰিবৰ কাৰণে, চাওক। পেটৰ কাৰণে 8 ঘণ্টা ডিউটি কৰি আহি এতিয়া মাছলৈ গৈ আছোঁ। পাম নে নাপাম পিছৰ কথা হ'ব। সেইটো কাৰণে আগতে আপোনালোকক জনাই দিছোঁ যে মাছ মাৰিব গৈছোঁ। গাইজ বাই, পুনৰ আকৌ দেখুৱাম, চাই থাকক। আছে তেলমু মানে কৰ্মু অঁ পৰহি খালোঁ আমি না। গাইজ অসমবাসী ৰাইজ চাওক আমাৰ কেনেকৈ মাছ মাৰিছোঁ আজি। লাঙি কেনেকৈ পাতিছে, কিমান দহাত সোমাই আছে। ৱাহ ৱাহ, চাই থাকক মাছ কেনেকৈ লাগিছে। গাইজ কেনেকৈ লাঙিত মাছ ধৰি আছে। কিমান লাগিছে, বহুত লাগিছে বোলে। চাওক কিমান দহাত সোমাই আছো। ডুবিম লাগিছে, কিন্তু মাছ কাৰণে ইমান কষ্ট কৰিছো 8 ঘণ্টা ডিউটি কৰি। মাছে তুলিব পৰা নাই। চাহ কেনেকে মাছ লাগিছে।